নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল পুনৰ বানৰ কবলত জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ 9 মাইল আৰু 10 মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথো বুৰিল বানত ধাৰাসাৰ বৰষুণৰ পাছতেই বুৰিল ৰাষ্ট্ৰীয় ঘাইপথ দৃশ্যবোৰ দেখুৱাইছো মেঘালয়ত হোৱা বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বান পাহাৰৰ পৰা হুৰা হুৰে নামি আহিছে পানী বানৰ ফলত স্তব্ধ উজনি নামনিৰ যাতায়াত পুনৰ বানৰ কবলত জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ 9 মাইল আৰু 10 মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথো বুৰিল বানত ধাৰাসাৰ বৰষুণৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথ বুৰিছে দৃশ্যবোৰ দেখুৱাইছো মেঘালয়ত হোৱা মুখলধাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত এই বানপানী পাহাৰৰ পৰা হুৰা হুৰে নামি আহিছে পানী আৰু বানৰ ফলত স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত আজিৰ পৰা দুদিন পূৰ্বে জোৰাবাটত কি অৱস্থাৰ সৃষ্টি হৈছিল সেয়া আমি দেখুৱাইছিলোঁ তেতিয়া প্ৰসংগ উত্থাপন হৈছিল যে বিকল্প পথ হ'ব লাগে আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে দিগাৰু হৈ চন্দ্ৰপুৰ হৈ বিকল্প পথ 4 লেনযুক্ত বিকল্প পথ গঢ়ি তোলা হ'ব কিন্তু তাৰ বাবে স্বাভাৱিকতেই সময় লাগিব কিন্তু সেই সময়খিনিত হয়তো এনেধৰণৰ জমৰ যন্ত্ৰণা বহুদিন ধৰি ভোগ কৰি থাকিব লগা হ'ব পাৰে অসমৰ লগতে মেঘালয়ৰ লোকসকলেও এয়া জোৰাবাটৰ বান আজি পুনৰ যান-জঁটৰ অৱস্থা আৰু বানৰ এই প্ৰকোপ এতিয়া এটা অঞ্চলতে সীমাবদ্ধ থকা নাই পূৰ্বে কেৱল উৰণ সেতুৰ তলৰ অংশত বানপানীৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছিল এই বানপানীবোৰ এতিয়া যিবোৰ হৈ আছে এই বানপানী এতিয়া 9 মাইল আৰু 10 মাইল পৰ্যন্ত বিস্তৃত হৈ পৰিছে CRPF কেম্পৰ সন্মুখৰ সেই অঞ্চলটোতো এতিয়া বানপানী পাহাৰৰ পৰা নামি অহা এই পথছোৱাটো কেৱল বানপানী কেইবা ঘণ্টা আবদ্ধ হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয় যেতিয়া জোৰাবাটত বানপানী হয় আজিও হয়তো তেনেকুৱা এক অৱস্থা হ'বলৈ গৈ আছে এই মুহূৰ্তটো যেহেতু তাত বহু লোক আবদ্ধ হৈ থকাৰ খবৰ আহি আছে আমাৰ সাংবাদিকো তাত গৈ উপস্থিত হৈছে এতিয়া ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে তাত উজনি নামনিৰ যাতায়াত এক প্ৰকাৰ সেই অঞ্চলটোত স্তব্ধ হৈ পৰিছে এয়া বানপানীৰ ভয়ংকৰ ৰূপ কেইবাখনো গাড়ী পানীৰ তলত ডুব গৈছে অৱশ্যে একাংশই পানী ফালি ফালি আগবাঢ়ি যাবলৈ চেষ্টাও কৰিছে কিন্তু সৰু ব্যক্তিগত বাহনবোৰ এনেধৰণে পানী ফালি ফালি যাবলৈ চেষ্টা কৰাৰ ফলত আবদ্ধ হৈ পৰাৰ খবৰো আহি আছে আজিৰ পৰা কেইদিনমান পূৰ্বে যেতিয়া তাত কৃত্ৰিম বানপানী হৈছিল তেতিয়া বহু বাহন বিকল হৈ পৰিছিল বহু বাইক বিকল হৈ পৰিছিল পানী ফালি ফালি আগবাঢ়ি যোৱা একাংশ লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল পানীৰ সোঁত দেখুৱাইছোঁ আমি আপোনালোকক জোৰাবাটত এই কৃত্ৰিম বানপানীৰ সোঁত চাওক অবাধ হাৰত মেঘালয়ত পাহাৰ খনন হৈ আছে গছ গছনি কটাৰ সেই প্ৰক্ৰিয়া চলি আছে বিভিন্ন ব্যৱসায়িক কেন্দ্ৰৰ বাবে বিভিন্ন প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে তাৰ কুফল ভোগ কৰিছে জোৰাবাটৰ এই অঞ্চলটোৰ লোকসকলে এই পথেদি অহা যোৱা কৰা লোকসকলে ইয়াৰ ফলত দুৰ্ভোগ কেৱল অসমৰ লোকেই ভুগিছে তেনেকুৱা নহয় মেঘালয়ৰ পৰা অহা লোকসকলেও এনেধৰণৰ বানপানীৰ কৰাল গ্ৰাসত পৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকেও দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ বুৰিছে 9 মাইল আৰু 10 মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথো বানত বুৰিছে ধাৰাসাৰ বৰষুণৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা মেঘালয়ত হোৱা বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত এই কৃত্ৰিম বান পাহাৰৰ পৰা হুৰা হুৰে নামি আহিছে পানীৰ লগতে পলস বা বোকাও নামি আহিছে আৰু এই পানী শুকোৱাৰ পাছত বোকা বা পলসৰ এটা তৰপ তাত দেখিবলৈ পোৱা যায় যিবোৰ এক্সকেভেটৰৰ সহায়ত আঁতৰাবলগীয়া অৱস্থা হয় এইবাৰো ব্যতিক্ৰম হয়তো নহ'ব এই পানীৰ পাছত বোকা বা পলসৰ এটা বিশেষ তৰপ এই পথছোৱাত দেখিবলৈ পোৱা যাব স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ৰাষ্ট্ৰীয় ঘাইপথত বাহন আবদ্ধ হৈ পৰাৰ এই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাইছোঁ মোবাইল সিম কাৰ্ডৰ ভয়ংকৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল 2 সাইবাৰ অপৰাধী ভুৱা নথি ব্যৱহাৰ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰিছিল সিম কাৰ্ড ধুবুৰীত আৰক্ষীৰ জালত 2 সাইবাৰ অপৰাধী সিম কাৰ্ডৰ জালিয়াতি চক্ৰ উৎখাত ধুবুৰীত আৰক্ষীৰ জালত পৰিছে 2টাকৈ সাইবাৰ অপৰাধী মোবাইল সিম কাৰ্ডৰ ভয়ংকৰ জালিয়াতিৰ সৈতে জড়িত থকাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2জনক এই 2 অপৰাধীয়ে ভুৱা নথি ব্যৱহাৰ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ সিম কাৰ্ড যোগান ধৰাৰ সন্দেহ ধৃত আতাউৰ ৰহমান আৰু নুৰ ইছলাম এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে চলাইছিল এক বিশেষ অভিযান আৰক্ষীৰ এই অভিযানতে জালত পৰিল ধুবুৰী ধৰ্মশালা অঞ্চলৰ
ভোডাফোন আইডিয়াৰ বিতৰক আতাউৰ ৰহমান আৰু ধুবুৰী চহৰৰ খুচুৰা বিক্ৰেতা নুৰ ইছলাম। ধুবুৰী আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে এই চক্ৰটোৱে চৰকাৰী নিয়ম উলংঘা কৰি বাধ্যতামূলক KYC প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈয়ে কেৱল জাল পৰিচয় পত্ৰ ব্যৱহাৰ কৰি সিম কাৰ্ড সক্ৰিয় কৰি বিক্ৰী কৰি আহিছিল। অভিযানৰ সময়ত ধুবুৰী আৰক্ষীয়ে ধৃত 2 চাইবাৰ অপৰাধীৰ পৰা 2টা মোবাইল ফোন আৰু কেইবাটাও সন্দেহযুক্ত সিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয়। সন্দেহ কৰা হৈছে যে এই সিম কাৰ্ডসমূহ দেশৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধ আৰু অনলাইন প্ৰবঞ্চনাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষী থানাত 268/2026 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে BNSৰ 61, 318 ধাৰা, 319 ধাৰা, 337, 336 আৰু 35 ধাৰা। ধৃত 2 চাইবাৰ অপৰাধী ধুবুৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত এই চক্ৰটোৰ সৈতে জড়িত আৰু বহুতো ডাঙৰ নাম পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোসাইগাঁৱত গ্ৰেপ্তাৰ বহিৰাজ্যৰ চুপাৰী কিলাৰ। বল্লমগুৰিত ৰাইজে খেদি খেদি কৰায়ত্ব কৰে। অস্ত্ৰধাৰী 4 চুপাৰী কিলাৰক ডকাইতিৰ উদ্দেশ্যৰে গোসাইগাঁৱত প্ৰৱেশ কৰিছিল 4 চুপাৰী কিলাৰ। গোসাইগাঁৱত টহল দিছে বহিৰাজ্যৰ ডকাইতে। হাতত মাৰণাস্ত্ৰলৈ ঘূৰি ফুৰিছিল 4 চুপাৰী কিলাৰ। আৰক্ষীৰ পূৰ্বে ৰাইজে চলালে অভিযান। অস্ত্ৰসহ 4 চুপাৰী কিলাৰক খেদি খেদি কৰায়ত্ব। উত্তৰ প্ৰদেশৰ পৰা ডকাইতিৰ উদ্দেশ্যেৰে অসমত প্ৰৱেশ কৰিছে 4 চুপাৰী কিলাৰে। গোসাইগাঁৱৰ বল্লমগুৰিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুপাৰী কিলাৰ কেইটা। লগতে আৰক্ষীয়ে জব্দ কৰিছে এটা হস্তনিৰ্মিত পিষ্টলসহ সজীৱ গুলী। ধৃত চুপাৰী কিলাৰ কেইটাৰ ঘৰ উত্তৰ প্ৰদেশৰ বস্তি জিলা। হাতেটো পিষ্টলে দেখা পালোঁ আমি। গোসাইগাঁও আৰক্ষী আহি 3জন ল'ৰাক কৰায়ত্ব কৰি লৈ গৈছে। এতিয়া আমাৰ এটাই দাবী আমচুৰ ফালৰ পৰা যে এই ল'ৰাহঁতে কি উদ্দেশ্য লৈ গাঁৱত সোমাইছিল এইটো তদন্তৰ দ্বাৰা ওলাব লাগে, ৰাজহুৱা কৰিব লাগে। কিয়নো ৰাইজে এনেকৈ দেখা পায় ৰাইজে আতংক হৈ আছে আৰু এইটো আতংক হোৱাৰ কথাই যে আজি এই সন্ধিয়াৰ ভাগত যদি হাতিয়াৰ লৈ ল'ৰা এনেকৈ যুৱক 3জনে সোমায় গাঁৱত, গাঁৱৰ ৰাইজে আতংক হোৱাটো স্বাভাৱিক। বৃহস্পতিবাৰে সন্ধিয়া বল্লমগুৰিত মাৰণাস্ত্ৰলৈ ঘূৰি ফুৰিছিল 4জন সন্দেহযুক্ত লোকে। পিছত লোককেইজনৰ চাল চলনত সন্দেহ উপজাত স্থানীয় লোকে খেদি খেদি কৰায়ত্ব কৰে। ধৃত চুপাৰী কিলাৰ কেইটা হৈছে ধৰমবীৰ গৌতম, সুৰজ গৌতম, বিকাশ চৌধুৰী আৰু নিমজেছ আলী। বল্লমগুৰিৰ এজন স্থানীয় লোকৰ সহযোগত গোসাইগাঁৱলৈ আহিছিল চুপাৰী কিলাৰৰ দল। তদন্তৰ খাতিৰত আৰক্ষীয়ে ৰাজহুৱা কৰা নাই চুপাৰী কিলাৰৰ সহযোগীৰ নাম। 4জনক আমি ধৰিবলৈ সক্ষম হ'লো আৰু তেওঁলোকৰ পৰা এটা হাতে সজা পিষ্টল আমি ৰিকভাৰী কৰিছোঁ। এটা কাৰ্টিজ, এটা লাইভ কাৰ্টিজ এটা আমি ৰিকভাৰী কৰিছোঁ। মানুহকেইজন হ'ল উত্তৰ প্ৰদেশ বস্তি ডিষ্ট্ৰিক্ট, UPৰ বস্তি ডিষ্ট্ৰিক্টৰ। এতিয়া আমি যিটো মানে গোপন সূত্ৰে গম পাইছোঁ তেওঁলোক চুপাৰী কিলাৰৰ কাৰণে আহিছিল বুলি কৈছে। আৰু আমাৰতো এটা আমি যিটো আমাৰ গোপন খবৰ আছে চুপাৰী কিলাৰৰ উপৰিও তেওঁলোকে সুবিধা পালে ইয়াতে ডকাইত আদি কৰিব বুলি সেই ইণ্টেনশ্যন লৈ ইয়াত আহিছিলে। সম্প্ৰতি 4 চুপাৰী কিলাৰক জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে গোসাইগাঁও আৰক্ষীয়ে। চক্ৰটোৰ সৈতে অসমৰ আন কোনো আন্তঃৰাজ্যিক অপৰাধী জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। তামাৰহাটৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 500 টকালৈ বজাৰলৈ গ'লেই এতিয়া আধা বেগো নভৰে। চাউল, মিঠাতেল, চেনি, পিঁয়াজ, কণী এটাৰ পাছত এটাৰ দাম বৃদ্ধি পাইছে হুৰাহুৰে। সাধাৰণ মানুহৰ পাকঘৰত এতিয়া জ্বলিছে দাম বৃদ্ধিৰ জুই। চাউলৰ পৰা চেনিলৈ, মিঠাতেলৰ পৰা কণীলৈ সকলোৰে বাঢ়িছে হুৰাহুৰে দাম। মাহৰ বাজেট সম্পূৰ্ণ উলট পালট, ৰাইজৰ চোলাত চলিছে সংকট। গুৱাহাটী মহানগৰীৰ বজাৰত চলা দাম বৃদ্ধিৰ জুই চাপিছে গ্ৰামাঞ্চলতো। হঠাৎ বজাৰত মহঙা হৈছে খাদ্য সামগ্ৰীৰ দাম আৰু ইতিমধ্যে ৰাজ্যৰ বজাৰত পিঁয়াজ, মিঠাতেল, কণী সমান্তৰালভাৱে অন্যান্য বহুকেইবিধ খাদ্য সামগ্ৰী ইতিমধ্যে মূল্য বৃদ্ধি হোৱাৰ কথা চৰ্চালৈ আহিছে। ধেমাজিৰ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দাম। ধেমাজিত চেনিৰ দাম 50 টকা, পিঁয়াজৰ পাইকাৰী দাম সৰ্বাধিক 2900 টকা।
চাউলৰ 26 কেজিৰ বস্তাত সৰ্বাধিক 1820 টকা, তেলৰো প্ৰতি লিটাৰত সৰ্বাধিক 210 টকা। পিঁয়াজৰ হ'লচেল আপোনাৰ আজি তাৰিখত আমি বেগকৈ বেচিছোঁ 2800-2900 টকা, খুচুৰাত আমি 33 টকা 32 টকা, চাউলটো আপোনাৰ 1820 টকা, ইঞ্জিন মিঠাতেল 210 টকা, ধাৰা বেচিছোঁ 185-190। ইনফৰ্মেশ্যনটো দিছে আমাক যে অলপ চেনীৰ দামো বাঢ়িছে বুলি। পাকঘৰ প্ৰভাৱিত হোৱা এই দাম বৃদ্ধিৰ জুই অতি শীঘ্ৰেই নিৰ্বাপনৰ আহ্বান জনাইছে সৰ্বসাধাৰণে। এতিয়া মানে গ্ৰাহক হিচাপে আমি ক'বলৈ গ'লে ইলেকশ্যনৰ আগতে যিটো বস্তু দাম 20 টকা আছিলে, এতিয়া সেইটো বস্তুৰ দাম প্ৰায় মানে 24-25 টকা কৰিছে। যেনেকৈ কণীৰ দামটো আছিলে আগতে মানে আমি 6-7 টকাত নিছিলোঁ, এতিয়াতো আমি 10 টকাকৈ কিনি আছোঁ। তেনেকৈ মানে প্ৰতিটো বস্তুতে মানে প্ৰায় প্ৰতিটো কিলোত মানে 4 টকা 5 টকাকৈ আমি অতিৰিক্ত দামত কিনিবলগীয়া হৈ আছে এতিয়া। আৰুতো আমিতো যিমান দাম হ'লেওতো খাবই লাগিব, কাৰণ ইয়াত এতিয়া যদি চৰকাৰে ইয়াৰ কিবা পদক্ষেপ নলয় তেতিয়া আমাৰ জনসাধাৰণৰ কাৰণে আমি দৈনন্দিন কিনি খোৱা মানুহৰ কাৰণে আমাৰ অসুবিধা চলি আছে। আমাৰ নিজৰ যিটো মানে মাহেকত আমি কিবা ক'ৰবাৰ পৰা ইনকম কৰি খাই আছিলোঁ সেইটোৱে আমি যোৱাব পৰা নাই। আগতে 500 টকাত যি বজাৰ হৈছিল এতিয়া সেই একেই সামগ্ৰী কিনিবলৈ লাগে 800ৰ পৰা 900 টকা। দাম বাঢ়িছে কিন্তু বঢ়া নাই সাধাৰণ মানুহৰ আয়। বজাৰত দামৰ কোনো লেকাম নথকাৰ অভিযোগ ক্ৰেতাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া বাৰুকৈ জুৰুলা কৰি তুলিছে সাধাৰণ জনতাক। মিঠাতেলেই হওক, কণী, চেনি, পিঁয়াজ, আলু সকলোতে এতিয়া কেৱল মূল্য বৃদ্ধি, আৰু ৰাজ্যত মূল্য বৃদ্ধিয়ে এতিয়া ৰাম টাঙোন ফুটাইছে একমাত্ৰ জনসাধাৰণক। গহপুৰৰ বজাৰত প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি 50 টকাকৈ। চেনি, মিঠাতেল, পিঁয়াজ, আলুৰো চৰা দাম। এতিয়া 200 টকা হৈ গৈছে লিটাৰ, 200 টকাকৈ বিক্ৰী কৰিব, 200 টকা বিক্ৰী দিবলগীয়া হৈছে মই। আৰু চেনি, দালি, সেই আলু 55 টকা 60 টকা হৈ গৈছে, 52 টকা 53 টকা এতিয়া হ'লচেল দাম হৈ গৈছে আপোনাৰ। এতিয়া 60 টকা বিক্ৰী কৰিবলগীয়া হ'ল চেনি, 10 টকা বৃদ্ধি পাইছে তাৰ চেনিৰ। কি বৃদ্ধি পালে সামগ্ৰীৰ দাম? চেনি, দালি, আপোনাৰ ডিম, প্ৰায়বিলাক বস্তুৱে আৰু মানে। কণীৰ প্লেট কিমান হৈছেগৈ এতিয়া? এতিয়া আপোনাৰ 270 টকা প্লেট হৈ আছে, বিক্ৰী কৰিবলৈ মানে প্ৰব্লেম হৈ গৈছে বস্তু। দাম যেতিয়া বৃদ্ধি পায় আপোনালোকৰ বিক্ৰীসমূহ কমি যায় নেকি? কমি যায়। অকল্পনীয়ভাৱে দাম বৃদ্ধি পোৱাত উপায়হীন হৈ পৰিছে ক্ৰেতা। 500 টকা মানে আপোনাৰ 1 কেজি কেইবেগত আপোনাৰ 500 টকা বস্তুটোৱে ভৰ্তি নহয় মানে। বুজিছে, এতিয়া মানুহৰ মানে এতিয়া খাবলৈ শুবলৈও চিন্তা হৈছে, খাবলৈও চিন্তা হৈছে মানুহৰ। যথেষ্ট সমস্যা হৈছে মানে তোমাৰ ঘৰত কাজিয়াই হয় মাইকীৰ লগত, বুজি পাইছে নাই? বস্তুৰ দাম কালি আনিছিলে আপোনাৰ 180 টকা, আজি হ'ল 200 টকা। আপুনি নিব 1000 টকা, বস্তুৰ দাম হ'ব 1500 টকা। আধা বস্তু কিনি পেলাই যেন তেনে ঘৰখনতো চলিব লাগিব। এতিয়া সকলোৰে দৃষ্টি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত চৰকাৰে কেতিয়া আৰু কেনেদৰে ফলপ্ৰসূ পদক্ষেপ লয়। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই আৰু গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৃষকৰ অভিনৱ প্ৰতিবাদ। লোকচানৰ সন্মুখীন হোৱা কৃষকে বিনামূল্যে এৰি দিছে খেতিৰ উৎপাদন। দৃষ্টি আকৰ্ষণকাৰী এই মৌন প্ৰতিবাদ সম্পৰ্কে আমাৰ এক বিশেষ প্ৰতিবেদন। হাতত বেগ লৈ মানুহৰ শাৰী, এখন অভিনৱ বজাৰ বহিছে। ইয়াত নাই কোনো দাম দৰ, যিমান মন যেনেকৈ মন নিব পাৰে বন্ধাকবি। এয়া মেঘালয়ৰ দৃশ্য। প্ৰায় 6000 কিলোগ্ৰাম বন্ধাকবি এইদৰে বিলাইছে হিলছ ফাৰ্মছ ইউনিয়নৰ নেতৃত্বত কৃষকে। এয়া কোনো সাহায্য নহয়, বৰঞ্চ অসহায় কৃষকৰ মৌন অথচ সৰব প্ৰতিবাদ। মেঘালয়ৰ শ্বিলঙত এনে অভিনৱ প্ৰতিবাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কৃষকসকলৰ কণ্ঠত একেটাই অভিযোগ, মাটি চহাই, বীজ সিঁচি, সাৰ দি, শ্ৰম কৰি উৎপাদন কৰা বন্ধাকবিৰ মূল্য আজিৰ বজাৰত মাত্ৰ 2 টকা। কৃষকৰ হিচাপ স্পষ্ট, 1 কিলোগ্ৰাম বন্ধাকবি উৎপাদনত খৰচ 10 টকা। শ্ৰমিকৰ মজুৰি, গাড়ী ভাড়া সকলো আছে, কিন্তু পাইকাৰী বজাৰত প্ৰতি কিলোত প্ৰায় 8 টকাই লোকচান। কষ্টৰ ঘাম বোৱাই কৃষকে কৰা খেতিৰ মুনাফা অৱশ্যেই লুটিছে মধ্যভোগীয়ে। খুচুৰা বজাৰত এই বন্ধাকবিৰ দাম প্ৰতি কিলোত 30ৰ পৰা 40 টকালৈ। লোকচান হৈছে কৃষকৰ, উদৰ পূৰাইছে মধ্যভোগীয়ে। সেই কৃষকৰ স্পষ্ট বাৰ্তা, 2 টকাত বিক্ৰী কৰাতকৈ বিনিময় হওক বিনামূলীয়া। মানুহে খাব পাৰিব, তাতে পাম আমি শ্ৰমৰ মূল্য। এই ব্যতিক্ৰমী প্ৰতিবাদে এতিয়া সমগ্ৰ মেঘালয়তে তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।
ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই বিষয়টোক গুৰুত্ব সহকাৰে লোৱাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি কিয় হঠাৎ স্খলন হ'ল বন্ধাকবিৰ দাম তাৰ হ'ব তদন্ত কৃষকক সকাহ দিবলৈ চৰকাৰে সম্ভৱপৰ সকলো কৰিব কিন্তু প্ৰশ্ন উঠিছে এই ৬০০০ কিলোগ্ৰাম কবিৰ মূল্য দিব কোনে এই সংকটৰ বাবে প্ৰকৃততে দায়ী কোন শিলঙৰ পৰা গোবিন্দ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰিটিছৰ দিনৰ ঐতিহাসিক স্মৃতি বিজড়িত মাছবাট ৰেল ষ্টেচনে লাভ কৰিলে অত্যাধুনিক ৰূপ ১৭০ বছৰ পুৰণি এই ষ্টেচনটোক অমৃত ভাৰত আঁচনিৰ অধীনত পুনৰ বিকশিত কৰি আজি মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰণি ঐতিহ্য আৰু আধুনিকতাৰ এই অনবদ্য সংমিশ্ৰণক লৈ এতিয়া উৎফুল্লিত স্থানীয় ৰাইজ ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা অসমৰ এটা ৰেল ষ্টেচন ১১৭ বছৰ গৰকিলে মাছবাট ৰেল ষ্টেচনে প্ৰাক স্বাধীনোত্তৰ কালতে ১৯০৯ চনত নিৰ্মাণ কৰা হৈছিল অসমৰ মাছবাটত থকা এই পুৰণি ৰেল ষ্টেচনটো ব্ৰিটিছৰ স্মৃতি বিজড়িত তাহানিৰ সেই মাছবাট ৰেল ষ্টেচনটো এতিয়া আৰু আগৰ দৰে হৈ থকা নাই এয়া মাছবাট ৰেল ষ্টেচনৰ আজিৰ ৰূপ শতবৰ্ষ গৰকা ঐতিহাসিক মাছবাট ৰেল ষ্টেচনক পুনৰ বিকশিত কৰি সজাই তোলা হৈছে নৰূপত অমৃত ভাৰতে আজি নতুন চিনাকি দিছে এই ঐতিহাসিক ৰেল ষ্টেচনটো ১৯ কোটি ১৯ লাখ টকা ব্যয়েৰে পুনৰ বিকশিত কৰা মাছবাট ৰেল ষ্টেচনটো শুকুৰবাৰে পঞ্জাৱৰ জলন্ধৰৰ পৰা ভাৰ্চুৱেলি মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মন্ত্ৰী চৰণ বড়ো মন্ত্ৰী নীলিমা দেৱী আৰু উত্তৰ পূব ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন শ্ৰীবাস্তৱকে প্ৰমুখ কৰি স্থানীয় বহুকেইজন গণ্যমান্য ব্যক্তি আমাৰ মাছবাটবাসীৰ কাৰণে মোৰ কাৰণে খুব গৌৰৱৰ বিষয় খুব আনন্দৰ দিন আজি খুব ভাল পাইছোঁ আৰু এইখিনি দিয়াৰ বাবে মই প্ৰথমতে দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ আশা ৰাখিছোঁ এইখিনি হোৱাৰ পিছত যিহেতু এটা নতুনত্ব এটা মডাৰ্ণ এটা ষ্টেচন হৈ গ'ল বহুতো সা সুবিধা ইয়াত আছে ইয়াত ভাল ৱেইটিং ৰুম আছে আমাৰ টয়লেট ব্যৱস্থা আছে টিকেট কাউণ্টাৰ খুব ভালকৈ আছে পাৰ্কিং ব্যৱস্থা আছে চাইল্ড কেয়াৰ ইউনিট আছে অমৃত ভাৰত আঁচনিৰ দ্বাৰা পুনৰ বিকশিত কৰা মাছবাট ৰেল ষ্টেচন হৈছে অসমৰ দ্বিতীয়টো ৰেল ষ্টেচন পূৰ্বে নগাঁৱৰ হৈবৰগাঁও ৰেল ষ্টেচনটো মুকলি কৰা হৈছিল পুনৰ বিকশিত কৰি মাছবাট ৰেল ষ্টেচনত থাকিব কেইবাটাও অত্যাধুনিক ব্যৱস্থা ১৯০৯ চনত প্ৰথমবাৰ মাছবাট ষ্টেচনৰ নিৰ্মাণ হৈছিলে আৰু তাৰ পিছত ২০১৩ চনত যেতিয়া মিটাৰ গেজৰ পৰা ব্ৰড গেজলৈ ৰূপান্তৰিত হৈছিলে তেতিয়াও ষ্টেচনত কিছু কাম কৰা হৈছিলে কিন্তু এতিয়া নতুন যুগৰ বাবে ২০২৬ চনত এক অমৃত ভাৰত ষ্টেচন স্কিমৰ অধীনত এই ষ্টেচনটোৰ আকৌ পুনৰ নিৰ্মাণৰ কাম কৰা হৈছে আৰু ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে যাত্ৰীসকলৰ সুবিধাৰ বাবে ৱেইটিং হল এচি ৱেইটিং হল দিয়া হৈছে লগতে লাইটিং ব্যৱস্থা আৰু ইনফৰমেশ্যন ছিষ্টেমৰো ব্যৱস্থাখিনি কৰা হৈছে অসমৰ মুঠ ৫০টা ৰেল ষ্টেচনক পুনৰ বিকশিত কৰি তোলা হ'ব অমৃত ভাৰত আঁচনিৰ দ্বাৰা ইতিমধ্যে ২টা ৰেল ষ্টেচন মুকলি কৰা হ'ল পৰৱৰ্তী সময়ত ৪৮টা ৰেল ষ্টেচন সামৰি লোৱা হ'ব এই আঁচনিৰ অধীনত पूरे भारतीय रेल में 1309 स्टेशन का अमृत भारत स्टेशन डिक्लेयर किया गया था उसमें से 261 स्टेशन पहले कंप्लीट हो चुके हैं आज 75 स्टेशन कंप्लीशन स्टेज है नॉर्थ ईस्ट फ्रंटियर रेलवे से 3 स्टेशन है आसाम में 1 स्टेशन है मजबात মাছবাট ৰেল ষ্টেচনৰ জৰিয়তে স্থানীয় লোকসকলকো স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰি দিছে উত্তৰ পূব সীমান্ত ৰেলৱে ষ্টেচনত বিভিন্ন বিপণী স্থাপনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব স্থানীয় লোকসকলক পুৰণি ঐতিহ্য আৰু আধুনিকতাৰ সংমিশ্ৰণেৰে মাছবাট ৰেল ষ্টেচনে আজি সোঁৱৰাই আহিছে ভাৰতীয় ৰেল ইতিহাসৰ স্বৰ্ণিল যুগৰ কথা ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত বিষ্ণু শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ইতিমধ্যে আমি জনাইছিলোঁ যে পুনৰ বানৰ কবলত পৰিছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ 9 মাইল আৰু 10 মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথো বুৰিল বানত ধাৰাসাৰ বৰষুণৰ পাছতেই বুৰিল ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয়ত হোৱা বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বান পাহাৰৰ পৰা হুৰা হুৰে নামি আহিছে পানী আৰু বানৰ ফলত স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত আমাৰ সতীৰ্থ মৌচম আছে লাইভত মৌচম এই মুহূৰ্তত যোৰাবাটত পুনৰ অবৰ্ণনীয় পৰিস্থিতি আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ হয় প্ৰাঞ্জল কিছু মুহূৰ্তৰ আগলৈকে যোৰাবাটৰ উৰণ সেতুৰ তলত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু তাৰ বাবে দীৰ্ঘ সময় ধৰি যান বাহনসমূহ আবদ্ধ হৈ পৰিছিল কিন্তু বৰ্তমান যি পূৰ্বৰ যি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল যাৰ ফলত উৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীসমূহ আবদ্ধ হৈ পৰিছিল তাৰ ফলত পাছতে আচলতে সক্ষম হৈছিল প্ৰশাসন আৰু নলাসমূহ চাফা কৰিছিল কিন্তু তাৰ পাছতো নলা ভৰ্তি হৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছিল যোৰাবাটৰ এই উৰণ সেতুৰ তলত 9 মাইল 10 মাইল আদি অঞ্চলত যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত পানী হৈছিল কিন্তু নলাসমূহ চাফা কৰাৰ পাছত পানী সোনকালে আচলতে এই স্থানৰ পৰা ওলাই গৈছে তাৰ পাছত এই বোকা সদৃশ পৰিৱেশৰ সৃষ্টি বোকা আৰু বালিয়ে পুতি পেলাইছিল এই যোৰাবাটৰ এই উৰণ সেতুৰ তলৰ অংশ আৰু যি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে যোৰাবাটৰ মূল স্থানত সেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে ওলাই আহি এই পথছোৱা বোকাসমূহ চাফা কৰাত লাগিছে বৰ্তমান তেওঁলোকে চাফা কৰি আছে আৰু যি ক'ব লাগিব বোকা আৰু বালিৰে ভৰি পৰে যোৰাবাটৰ এই স্থান আৰু আজিও তাৰ ব্যতিক্ৰম নহ'ল ক'ব লাগিব যে এজাক মুখলধাৰ বৰষুণৰ পাছতে আচলতে যোৰাবাটৰ কৃত্ৰিম বানৰ সমস্যা দীৰ্ঘদিনৰ পৰা ভুগি আছে তাৰ পাছত আচলতে প্ৰশাসনে কিছুদিন পূৰ্বে হোৱা যি কৃত্ৰিম বানৰ ফলত উৰে নিশা যাত্ৰীসমূহ বা উজনি নামনি যাতায়াত কৰা লোকসকলে আচলতে বিপৰ্যস্ত হৈ পৰিছিল আচলতে বৰ্তমানে দেখুৱাইছোঁ উৰণ সেতুৰ ওপৰেৰে যিসমূহ বাহন গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে সেইসমূহ বাহন বৰ্তমানো আগব পৰা নাই দীৰ্ঘ সময় ধৰি তেওঁলোকে থাকিব লগা হৈছে কিয়নো আচলতে জানিব পৰা মতে 9 মাইল 10 মাইল অঞ্চলত কৃত্ৰিম বান হৈছে যাৰ ফলত গুৱাহাটীৰ পৰা যিসমূহ বাহন আহি আছে সেই দেখুৱাইছোঁ উৰণ সেতুৰ তলেৰে আহিছে কিন্তু উৰণ সেতুৰ ওপৰত বৰ্তমান যান-জঁট হৈ আছে বৰ্তমানো বাহনসমূহ ৰৈ আছে সমান্তৰালকৈ বোকা চাফা কৰাত লাগিছে হোটেলসমূহ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মানে মৌচম উৰণ সেতুৰ তলৰ অংশতকৈ 9 মাইল 10 মাইলত আজি পানী বেছি হৈছে নেকি হয় নিশ্চয় প্ৰাঞ্জল উৰণ সেতুৰ যি যোৰাবাট উৰণ সেতুতকৈ আগতে আচলতে ইয়াত এই স্থানতকৈ পূৰ্বতে আচলতে যোৰাবাটৰ 9 মাইল 10 মাইল অঞ্চলত কৃত্ৰিম বান অধিক ভয়াৱহ ৰূপ লৈছিল মেঘালয়ৰ পৰা বৈ অহা পানীয়ে আচলতে ভৰাত কিছু মুহূৰ্তৰ ভিতৰতে আচলতে যি নদী সদৃশ পৰিৱেশ সৃষ্টি হৈ গৈছিল ৰাজপথছোৱাত তাৰ ফলত আচলতে যাতায়াত স্তব্ধ হৈ পৰিছিল বৰ্তমানো দেখুৱাইছো এই উৰণ সেতুৰ দৃশ্য ওপৰৰ ভাগৰ এতিয়াও যান-জঁট আছে ধন্যবাদ জনাইছোঁ মৌচম পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম দেশৰ ৰেলৱে খণ্ডত নতুন দিগন্তৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিলে প্ৰথমখন হাইড্ৰজেন চালিত ৰেল ভাৰতীয় ৰেলৱেক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ হাৰিয়ানাৰ জিন্দৰ পৰা চনিপতলৈ চলিব ৰেলখন দেশৰ ৰেলৱে খণ্ডত নতুন দিগন্তৰ সূচনা দেশত আনুষ্ঠানিকভাৱে মুকলি হাইড্ৰজেন চালিত ৰেল প্ৰধানমন্ত্ৰী মোদীয়ে ফ্লেগ অফ কৰিলে ৰেলখনৰ দেশৰ ৰেলৱে খণ্ডত ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে হাৰিয়ানাৰ জিন্দ ৰেলৱে ষ্টেচনত ফ্লেগ অফ কৰিলে হাইড্ৰজেন চালিত ৰেলৰ ভাৰতীয় ৰেলৱেক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ 2030 চনৰ ভিতৰত নেট জিৰ' কাৰ্বন নিৰ্গমনৰ লক্ষ্যৰেও ঐতিহাসিক পদক্ষেপ চৰকাৰৰ ৰেলখন চলিব হাৰিয়ানাৰ জিন্দৰ পৰা শনিপতলৈ প্ৰায় 89 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি ল'ব ৰেলখনে ৰেলখনত থাকিব 10টা ডবা ইয়াৰ 8টা ডবা যাত্ৰীবাহী 2600 যাত্ৰী নিব পৰাকৈ সক্ষম হাইড্ৰজেন চালিত ৰেলখন ৰেলখনত ব্যৱহৃত হৈছে স্বদেশী প্ৰযুক্তি চেন্নাইৰ ইণ্টিগ্ৰেল কোচ ফেক্টৰীত নিৰ্মাণ কৰা ৰেলখন আত্মনিৰ্ভৰ ভাৰতৰ উৎকৃষ্ট নিদৰ্শন 35খন হাইড্ৰজেন চালিত ৰেল চলাচলৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে হাইড্ৰজেন চালিত ৰেল আৰম্ভ হোৱা বিশ্বৰ 5খন দেশ ভাৰত জাৰ্মানী ফ্ৰান্স চীন আৰু জাপানত আছে হাইড্ৰজেন চালিত ৰেল
ৰেলখন আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া চৰ্চাত হাইড্ৰজেন চালিত ৰেল। হাইড্ৰজেন চালিত ৰেলৰ ফ্লেগ অফ কৰি গৰ্বিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াত দেশৰ বাবেই গৰ্ব। জিন্দ শনিপথলৈ চলিবলগীয়া ৰেলখন বিশ্বৰ ভিতৰতে শক্তিশালী। ভাষণত উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। हाइड्रोजन ट्रेन अभी आई है, करीब 7-8 साल पहले ही अस्तित्व में आई है। अभी दुनिया के 3 या 4 देश ही हैं जिनके पास हाइड्रोजन ट्रेन चलाने का सामर्थ्य है, और जिन देशों में अभी ऐसी हाइड्रोजन ट्रेन भी चल भी रही है वहां बहुत शुरुआती दौर में है। लेकिन भारत की जो ये हाइड्रोजन ट्रेन है उसके सामर्थ्य के बारे में सुनकर आपको भी गर्व होगा, एक एक हिंदुस्तानी को गर्व होगा। মধ্যপ্ৰাচ্যৰ অস্থিৰতাৰ বাবে দেশত হোৱা ইন্ধন সংকটৰ কথাও ভাষণত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। পেট্ৰল, ডিজেল, LPG আৰু ৰাসায়নিক সাৰ আমাৰ কৃষকৰ বাবে অতি গুৰুত্বপূৰ্ণ। হৰমুজ প্ৰণালীৰে আহে বহু সংখ্যক সামগ্ৰী, কিন্তু শেহতীয়াকৈ হৰমুজ প্ৰণালী ৱাৰ জোনত পৰিণত হৈছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। हॉर्मुज के पूरे क्षेत्र में, ईरान और गल्फ में युद्ध चल रहा है, और जिस समुद्री रास्ते से हॉर्मुज से भारत बहुत बड़ी मात्रा में पेट्रोल, डीजल, LPG गैस, हमारे किसानों के लिए खाद उसी रास्ते से आता है, उसी समुद्री मार्ग से आता है। लेकिन पिछले 3-4 महीनों से ये रास्ता निरंतर युद्ध का मैदान बन चुका है, संकटों से घिरा हुआ है। साथियों, अगर 2014 से पहले अगर ये स्थिति आती तो आज हिंदुस्तान का रेलवे का काम पूरा का पूरा ठप पड़ा गया होता, क्योंकि उस समय 2014 में देश का बहुत बड़ा हिस्सा था, ऐसा था जहां हमारी ट्रेनें सिर्फ और सिर्फ डीजल से चलती थी। अब आप सोचिए, अगर डीजल आना बंद हो गया होता और डीजल से चलने वाली ट्रेनें कैसे चलती, देश कितने बड़े संकट में आ जाता। लेकिन साथियों, 2014 की स्थिति नहीं है ये मोदी है। बहुत पहले सोचता भी है और समस्या के समाधान के रास्ते भी जमीन पे उतारता है। হাইড্ৰজেন চালিত ৰেলৰ সংখ্যা বৃদ্ধি পালে ইন্ধন ৰাহি হ'ব বুলি আশা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ। এক প্ৰকাৰ হাইড্ৰজেন চালিত ৰেলৰ সংযোজনে দেশৰ ৰেলৱে খণ্ডক প্ৰদান কৰিছে নতুন মাত্ৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া চাওঁ আহক টপ হেডলাইন্স। ইটোৰ পিছত সিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত জুৰুলা হৈছে ৰাজ্যবাসী। চাউল, মিঠাতেল, চেনি, পিঁয়াজ, কণীৰ অস্বাভাৱিক দাম বৃদ্ধিয়ে সাধাৰণ জনতাৰ বাজেটত লগাইছে খেলিমেলি। 50 টকা পৰ্যন্ত বৃদ্ধি প্ৰতি প্লেট কণীৰ দাম। পিঁয়াজ আৰু চেনিৰ দাম প্ৰতি কিলোত হ'লগৈ 50 টকা। পুনৰ বানৰ কবলত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাবাটৰ লগতে 9 মাইল আৰু 10 মাইলত বানত বুৰিল ৰাষ্ট্ৰীয় ঘাইপথটো। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোত দীৰ্ঘ সময় তীব্ৰ যান জঁট, আবদ্ধ শ শ বাহন।
বিধানসভাত বিৰোধী কংগ্ৰেছৰ নীৰৱতা দেখি খং ক্ষোভত ফাটি পৰিছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়া। উচ্ছেদক লৈ কংগ্ৰেছ বিধানসভাত দুৰ্বল ভূমিকা লোৱা বুলি অভিযোগ কৰি নেতৃত্বলৈ পত্ৰ প্ৰেৰণ দেৱব্ৰত শইকীয়াৰ। সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীলৈ পত্ৰ লিখি সকীয়াই দিলে প্ৰাক্তন বিধায়কগৰাকীয়ে। ধুবুৰীত জালত পৰিছে ভুৱা নথিৰে চিম কাৰ্ড যোগান ধৰা ভয়ংকৰ চাইবাৰ অপৰাধীৰ চক্ৰ। ধুবুৰীত জাল নথিৰে চিম কাৰ্ড উলিয়াই যোগান ধৰে দেশৰ বিভিন্ন প্ৰান্তলৈ। ঘটনাত জড়িত আতাউৰ ৰহমান আৰু নুৰ ইছলাম নামৰ দুজনক গ্ৰেপ্তাৰ। বাধ্যতামূলক KYC সম্পূৰ্ণ নকৰাকৈয়ে কেৱল জাল পৰিচয় পত্ৰ ব্যৱহাৰ কৰি চিম কাৰ্ড সক্ৰিয় কৰি বিক্ৰী কৰি আহিছিল নুৰ আৰু আতাউৰে। দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেল মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনত হাইড্ৰজেন চালিত ৰেলৰ ফ্লাগ অফ কৰিলে প্ৰধানমন্ত্ৰীয়ে। পঞ্জাৱৰ জলন্ধৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি মুকলি কৰিলে মাজবাটৰ পুনৰ বিকশিত ৰেল ষ্টেচন। বহু বিতৰ্কৰ অন্তত ঘোষণা হ'ল NEET UG 2026 পৰীক্ষাৰ ফলাফল। পঞ্জাৱৰ আৰিয়ান গুপ্তাই দেশৰ ভিতৰতে দখল কৰিলে শীৰ্ষস্থান। অসমৰ পৰা 133 সংখ্যক স্থান দখল কৰে সুখ প্ৰসাদে। অসমৰ মুঠ 18,435 গৰাকী প্ৰাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হ'ল সৰ্বভাৰতীয় পৰীক্ষাটোত। মহিলা প্ৰাৰ্থীৰ উত্তীৰ্ণৰ হাৰ 58%। লোকপিয়লত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে অনুমতি অবিহনে ল'ব নোৱাৰিব ছুটি। দায়িত্বত হেমাহি কৰা বিষয়াৰ জৰিমনাৰ লগতে হ'ব 3 বছৰ পৰ্যন্ত জেল। লোকপিয়ল সঞ্চালকালয়ৰ কঠোৰ নিৰ্দেশনা জাৰি। ACS অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত। বিভাগীয় তদন্তত অৰূপ কুমাৰ চক্ৰৱৰ্তীৰ বিৰুদ্ধে অভিযোগ প্ৰমাণিত হোৱাত বৰ্খাস্তৰ নিৰ্দেশনা। চৰকাৰী নিয়ম ভংগ কৰাৰ অভিযোগত চলিছিল বিভাগীয় তদন্ত। গোসাইগাঁৱত গ্ৰেপ্তাৰ বহিৰাজ্যৰ চুপাৰী কিলাৰ। বল্লমগুৰিত ৰাইজে খেদি খেদি কৰায়ত্ব কৰে অস্ত্ৰধাৰী 4 চুপাৰী কিলাৰক। গুলী তথা হস্তনিৰ্মিত পিষ্টলসহ উত্তৰ প্ৰদেশৰ 4 চুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত। হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা, ৰন্ধা কৰি তোলে স্পেচিয়েল। আমেৰিকাক উভতি ধৰিছে ইৰাণে। বাহৰেইন আৰু কুৱেইটত থকা মাৰ্কিন সেনাৰ ঘাটিত আক্ৰমণ ইৰাণৰ। চিৰিয়াৰ আল টানফত থকা আমেৰিকান স্পেচিয়েল অপাৰেশ্যন কমাণ্ড চেণ্টাৰতো টাৰ্গেট ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছৰ। আনফালে আমেৰিকাক ভেটিবলৈ বাব আল মাণ্ডেব প্ৰণালী বন্ধ কৰাৰো ভাবুকি দিছে ইৰাণে। মধ্যপ্ৰাচ্য যুদ্ধৰ দাবানল, ইৰাণৰ প্ৰত্যাক্ৰমণ। ছদিনীয়া মৌনতা ভংগ কৰি আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰাণৰ। বৃহস্পতিবাৰে মাজনিশা কঁপি উঠিল মধ্যপ্ৰাচ্যৰ আকাশ বতাহ। বাহৰেইন আৰু কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি ইৰাণৰ ধাৰাবাহিক মিছাইল আক্ৰমণ। চিৰিয়াৰ আল টানফত থকা আমেৰিকান স্পেচিয়েল অপাৰেশ্যন কমাণ্ড চেণ্টাৰতো টাৰ্গেট ইছলামিক ৰেভলিউচনেৰী গাৰ্ড কৰ্পছৰ। প্ৰথমবাৰৰ বাবে ইৰাণৰ বোমা বৰ্ষণে হতচকিত কৰিছে চিৰিয়াক। বিস্ফোৰণৰ বিকট শব্দত আতংকিত হৈ পৰিছে কাটাৰৰ ৰাজধানী দোহাৰ বাসিন্দা। 28 ফেব্ৰুৱাৰীৰ পৰা উত্তপ্ত হৈ আছে মধ্যপ্ৰাচ্য। কেইবালানিও শান্তি আলোচনাৰ পিছতো নকমিল যুদ্ধৰ প্ৰকোপ। বৰঞ্চ দিনে দিনে ভয়ংকৰ ৰূপ লৈছে ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ সংঘাতে। বৃহস্পতিবাৰে নিশা আমেৰিকাই ইৰাণৰ ওপৰত চলাইছিল 6টো বৃহৎ বিমান আক্ৰমণ। আমেৰিকাৰ যুঁজাৰু বিমান আৰু ড্ৰোনে চাৰখাৰ কৰিলে ইৰাণৰ বহু সামৰিক ঘাটি। ইৰাণৰ সামৰিক শক্তিক পংগু কৰাৰ অংগীকাৰ লৈ হোৱাইট হাউছে সানিছে মোক্ষম আঘাত। আমেৰিকাৰ আক্ৰমণত ধূলিসাৎ হৈছে ইৰাণৰ 5খনকৈ গুৰুত্বপূৰ্ণ দলং। ভস্মীভূত হৈছে বন্দৰ খামিৰৰ ৰেল ষ্টেচন আৰু ইৰাণ চহৰৰ বিমান বন্দৰ। আমেৰিকাৰ আক্ৰমণত নিহত হৈছে অতি কমেও ইৰাণৰ 7জন সাধাৰণ নাগৰিক। ইৰাণক নিঃশেষ কৰিবলৈ প্ৰয়োজন হলে দেশখনত আমেৰিকাৰ স্থলসেনা নমোৱাৰ হুংকাৰ দিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। শেহতীয়া যুদ্ধৰ বাবে পুনৰ বন্ধ হৈ পৰিছে হৰমুজ প্ৰণালী। সমগ্ৰ প্ৰণালীটো অৱৰোধ কৰিছে ইৰাণে। প্ৰত্যুত্তৰত ইৰাণৰ একাধিক বন্দৰ ঘেৰা কৰিছে আমেৰিকাই, যাৰ ফলত আকাশলংঘী হৈছে খাৰুৱা তেলৰ মূল্য। তীব্ৰ মুদ্ৰাস্ফীতিৰ আশংকাত ভুগিছে বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰ। আনফালে আমেৰিকাক ভেটিবলৈ বাব আল মাণ্ডেব প্ৰণালী বন্ধ কৰাৰো ভাবুকি দিছে ইৰাণে। 4.5 মাহ অতিক্ৰম কৰা মধ্যপ্ৰাচ্যৰ যুদ্ধই সূচনা কৰা উপক্ৰম ঘটাইছে তৃতীয় বিশ্বযুদ্ধৰ।
এফালে আমেৰিকাৰ দম্ভ, আনফালে ইৰাণৰ আকুৰ গোজ মনোভাৱে পণবন্দী কৰিছে বিশ্বৰ কোটি কোটি লোকক। শীঘ্ৰেই যুদ্ধৰ অৱসান নহলে ভয়াৱহ পৰিণাম ভোগ কৰাৰ আশংকা আছে সমগ্ৰ মানৱ সমাজে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফুটবল বিশ্বত এজাক নতুন তাৰকাৰ উন্মেষ। মেছি, ৰোনাল্ডোৱে এৰি থৈ যাবলগীয়া ফুটবল সাম্ৰাজ্য চলাবলৈ সাজু যুৱ তাৰকা। চলিত বিশ্বকাপত উজলিল কেইবাগৰাকী যুৱ তাৰকা। চাওক বিশ্বকাপ বিশেষ আমাৰ এক প্ৰতিবেদন। ফুটবলৰ আকাশত এজাক তৰাৰ জিলমিলনি। বিশ্বকাপৰ মঞ্চত নতুন তৰংগ। মন্ত্ৰমুগ্ধ অনুৰাগী। কোনে শাসন কৰিব ফুটবল সাম্ৰাজ্য? চৰ্চাত একাধিক তাৰকা। বিশ্বকাপত সোণালী প্ৰজন্মৰ শেষ প্ৰতিনিধিৰূপে আছেগৈ আৰ্জেণ্টিনাৰ মহাতাৰকা লিঅনেল মেছি। স্পেইনৰ বিৰুদ্ধে ফাইনেলত খেলিবলৈ সাজু মাৰাডোনাৰ আশীষপুষ্ট আধুনিক ফুটবলৰ ঈশ্বৰ মেছি। মেছি অপ্ৰতিৰোধ হলেও বিশ্বকাপৰ মহামঞ্চত বহু কেইগৰাকী নক্ষত্ৰৰ পতন। বিধাতাই বিশ্বকাপৰ ট্ৰফিত চুম্বনৰ সুযোগ নিদিলে পৰ্তুগীজ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডো। ফুটবল কেৰিয়াৰৰ কৰুণ পৰিসমাপ্তি ব্ৰাজিলিয়ান তাৰকা নেইমাৰৰো। মিডফিল্ডৰ যাদুকৰ লুকা মড্ৰিচ, ইংলেণ্ডৰ হেৰি কেন ট্ৰেজিক নায়ক হৈ থাকিল। আৰ্জেণ্টাইন শক্তিয়ে ইজিপ্তৰ মহম্মদ ছালাহৰ সপোন ছাৰখাৰ কৰিলে। ফুটবল অধ্যায়ৰ জৱনিকা পৰিল মেনুৱেল নোৱেৰ, ৰোমাৰিঅ', লুকাকু, মেক্সিকোৰ গলকিপাৰ ওচোৱা, বেলজিয়ামৰ কেভিন ডি ব্ৰুইন। এইসকল নক্ষত্ৰৰ পতনৰ পাছত এতিয়া শেষ আশা মেছি। দেওবাৰে হয়তো বিশ্বকাপৰ ফাইনেল খেলৰ লগে লগে অন্ত পৰিব পাৰে এটা সোণালী যুগৰ। বিপৰীতে মেছি, ৰোনাল্ডো, নেইমাৰৰ প্ৰস্থানৰ পাছতো জীয়াই থাকিব পদশিল্প। গতি আৰু শিল্পৰ অপূৰ্ব মিশ্ৰণ অনুৰাগীক দি থকাৰ প্ৰতিশ্ৰুতি দিছে এজাক ভৱিষ্যতৰ প্ৰতীকে। ফৰাচী যোদ্ধা এমবাপে এতিয়া ফুটবল বিশ্বৰে অঘোষিত সম্ৰাট। চন্দত থাকিলে এমবাপে কিমান ভয়াৱহ সেয়া বিশ্বকাপত প্ৰতিফলন ঘটিছে। বিশ্বকাপত প্ৰথমবাৰলৈ খেলিয়ে চাঞ্চল্য নৰৱেৰ হালাণ্ডৰ। হালাণ্ড প্ৰকৃততে গ'ল মেচিন। মাত্ৰ 25 বছৰ বয়সৰ হালাণ্ডৰ সন্মুখত এটা সোণালী ভৱিষ্যত। প্ৰথম বিশ্বকাপতে 7টাকৈ গ'ল হালাণ্ডৰ। স্পেইনৰ লামিনে ইয়ামাল বিস্ময় বালক। পদচালনাৰে অনুৰাগীক ভৰসা দিছে ইয়ামালে। ভৱিষ্যতে হ'ব পাৰে ফুটবল সাম্ৰাজ্যৰ অধিপতি। বিশ্বকাপত উজলিল ব্ৰাজিলৰ ভিনিচিয়াছ জুনিয়ৰ। সাম্বাৰ ফুটবলক বিশ্বকাপত মাত্ৰা প্ৰদান কৰা একমাত্ৰ তাৰকা ভিনি জুনিয়ৰ। ভৱিষ্যতে অধিক আক্ৰমণাত্মক হোৱাৰ ইংগিত দি গ'ল ব্ৰাজিলৰ এণ্ড্ৰিক ৰায়ানে। দুই যুৱ তাৰকাৰ ওপৰতে নিৰ্ভৰ কৰিব সাম্বাৰ যাদু আৰু ভৱিষ্যত। একেদৰে গতিময় ফুটবলেৰে ইংলেণ্ডৰ বেলিংহাম জিলিকিল বিশ্বকাপত। মৰক্কোৰ ব্ৰাহিম ডিয়াজ আফ্ৰিকান সিংহৰ নতুন তাৰকা। এমবাপে, ডম্বেলে জুটিৰ সমানে ভয়াৱহ ফ্ৰান্সৰ আলিছে আৰু ডিজেৰডুৱে। ভৱিষ্যতে ফৰাচী বিপ্লৱক নব্য ৰূপ দিবলৈ সাজু আলিছে ডিজেৰডুৱে। ক্ৰ'য়েছিয়াৰ লুকা মড্ৰিচৰ দৰে ভূমিকা স্পেইনৰ মিডফিল্ডত পেড্ৰি, ডানি অল্মোৰ। স্পেইনৰ টিকি-টাকাৰ নতুন সেনানী পেড্ৰি, ডানি অল্মো। ডিফেণ্ডাৰৰ ৰূপত বিশ্বতে চৰ্চাত স্পেইনৰ পাউ কুবাৰ্চি। মাত্ৰ 19 বছৰ বয়সতে প্ৰতিভাৰ উমান দিছে পাউ কুবাৰ্চিয়ে। এয়া মাত্ৰ এজাক নতুন তৰংগৰ উদাহৰণহে। বিশ্ব ফুটবলক অধিক ৰোমাঞ্চকৰ কৰিবলৈ বদ্ধপৰিকৰ অন্য বহু যুৱ তাৰকা। হয়তো মেছি, ৰোনাল্ডো নাথাকিব পাৰে, কিন্তু থাকিব ফুটবলৰ আকাশত অন্য এজাক তৰা। জীয়াই থাকিব ফুটবলৰ সৌন্দৰ্য আৰু শিল্প। প্ৰতিনিধিত্ব কৰি যাব প্ৰজন্মৰ পাছত প্ৰজন্মক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী নিয়মক বুঢ়া আঙুলি দেখুৱাই জনজীৱন বিপন্ন কৰা গ্ৰীণ বাছৰ বিৰুদ্ধে অৱশেষত কঁকালত টঙালি বান্ধি নামি পৰিছে জিলা পৰিবহণ বিভাগ।
প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই মহানগৰীৰ ৰাজপথত চলিছে তীব্ৰ অভিযান। মহানগৰীৰ ৰাজপথত সন্ত্ৰাসৰ আন এটা নাম গ্ৰীণ বাছ। নিৰ্দেশনা নমনা বাছৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ। সন্ত্ৰাস চলোৱা 15খন গ্ৰীণ বাছ জব্দ জিলা পৰিবহণ বিভাগৰ। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ৰাজপথত সন্ত্ৰাসৰ আন এটা নামেই হৈ পৰিছিলে গ্ৰীণ বাছ, যাক লৈ নিউজ 18 অসম নৰ্থ ইষ্টত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিলে। তাৰে পিছতে ডিচিপিগৰাকী আৰু জিলা আয়ুক্তগৰাকীয়ে সংবাদমেল সম্বোধন কৰিছিলে। তেতিয়াই সেউজীয়া বাছৰ বাবে বিশেষ কেইটামান নিয়ম দিছিল আৰু সেই নিয়ম অনুযায়ী যে ৰাজপথৰ বাওঁফালেৰে যিসমূহ বাছ যাব সেই বাছসমূহ চিজ কৰা হ'ব বুলি কোৱা হৈছিলে। আৰু মই উপস্থিত থকা এই স্থান হৈছে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়। মোৰ সোঁফালে হওক, বাওঁফালে হওক, আগফালে হওক, পিছফালে দেখিছে চাৰিওফালে গ্ৰীণ বাছ, অৰ্থাৎ প্ৰায় 15খন গ্ৰীণ বাছ এই স্থানত মজুত কৰি ৰখা হৈছে, অৰ্থাৎ জব্দ কৰা হৈছে। এই 15খন বাছ নাকি লগোৱা হৈছে এই কাৰণে যে ৰাজপথত যেতিয়া চলিছিলে তেখেতসকলে নীতি উলংঘা কৰিছিলে। নীতি নিৰ্দেশনা উলংঘা কৰি একাংশ গ্ৰীণ বাছৰ চালকে ৰাজপথত চলাই আহিছে তাণ্ডৱ, যাৰ বাবে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ পথ দুৰ্ঘটনা। কিন্তু এতিয়াৰে পৰা সাৰি যাব নোৱাৰিব উশৃংখল চালক। প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাছতে হস্তম হৈ পৰিছে জিলা পৰিবহণ বিভাগ। ৰাজপথত নিয়ম উলংঘা কৰা বাছক নাকি লগাবলৈ পৰিবহণ বিভাগে চলাইছে মাৰাথন অভিযান। ইতিমধ্যে ৰাজপথত সন্ত্ৰাস চলোৱা অৰ্ধশতাধিক গ্ৰীণ বাছ জব্দ কৰিছে জিলা পৰিবহণ বিভাগে। শেহতীয়াকৈ পুনৰ 15খনকৈ নিয়ম নমনা গ্ৰীণ বাছ জব্দ কৰি এক বিশেষ স্থানত আবদ্ধ কৰি ৰখা হৈছে। কোনো কাৰণতে ৰাজপথত যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে জিলা পৰিবহণ বিভাগে। প্ৰতিদিনেই মহানগৰীৰ চুকে কোণে চলিব এই অভিযান। নিয়ম নমনা আৰু যাত্ৰীৰ সুৰক্ষা বিঘ্নিত কৰা প্ৰতিখন বাছৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰৰ পৰা কঠোৰতম আইনী ব্যৱস্থা। প্ৰশাসনৰ এই কঠোৰ পদক্ষেপে মহানগৰী পৰিবহণ ব্যৱস্থা কিমান দূৰ সুৰক্ষিত আৰু নিয়ন্ত্ৰিত কৰিব সেয়া সময়ে ক'ব। কিন্তু বৰ্তমান পৰিবহণ বিভাগৰ এনে একশ্যন মোডে কঁপনি তুলিছে নিয়ম উলংঘাকাৰী গ্ৰীণ বাছৰ চালক মালিকৰ বুকুত। বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধ্বস্ত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বহু ৰাজপথ। বিভিন্ন ঠাইত পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ ধৰিবই নোৱাৰা অৱস্থা। পথৰ দুৰৱস্থা দেখিও নীৰৱ চৰকাৰ প্ৰশাসন। এজাক বৰষুণ আহিলেই বুৰে গুৱাহাটীৰ কেইবাটাও পথ। গুৱাহাটীৰ ৰাজপথত বৃহৎ গাঁত, পথ নে পুখুৰী ধৰিবকে নোৱাৰে। ৰাজপথত বৃহৎ গাঁতৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে অঘটন। অঘটনৰ সম্ভাৱনা দেখিও নীৰৱ চৰকাৰ কৰ্তৃপক্ষ। মহানগৰীৰ খলাবোমা বাটপথৰ তালিকাত অন্তৰ্ভুক্ত এটা অন্যতম ৰাজপথ হৈ পৰিছে এই মুহূৰ্তত 6 মাইলৰ পৰা নাৰেংগী পথ। আৰু এই পথৰ দুই কাষে দেখিবলৈ পোৱা গৈছে বৃহৎ গাঁত, আৰু যাৰ বাবে এতিয়া দুৰ্ভোগ সাধাৰণ জনজীৱনৰ। এজাক বানত বুৰে গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হয় কৃত্ৰিম বান। পিছে এই বানৰ পিছতে গুৱাহাটীত সূচনা হয় আন এক ভয়াৱহ পৰিৱেশৰ। ভালদৰে চাওক এই দৃশ্য। এয়া দৃশ্য 6 মাইল নাৰেংগী পথ। পূৰ্বৰ VIP পথটো এতিয়া যান বাহন চলাব নোৱাৰা অৱস্থা। হাৰাশাস্তিৰ সন্মুখীন হৈছে দৈনন্দিন পথটোৰে যাতায়াত কৰা লোকসকল। যেতিয়াই বৰষুণ দিয়ে আৰু ভাঙা চিঙা পুৰা আৰু পুৰা গোটেইটো পানী পুৰা ভৰ্তি হৈ থাকে আৰু নালাবোৰো পুৰা একদম মানে জাম, মানে নালাও চাফা নকৰে। তাৰপিছত অলপ আগতেও এনেকাই ছেইম ভাঙা চিঙা। চৰকাৰকে ক'ম যে কমচে কম ৰাস্তা ঘাটটো অলপ ভালকৈ মৰমতে কৰিলে ভাল, আৰু সেইটোৱে বিচাৰোঁ। আৰু অলপ বৰষুণ পৰিলে যথেষ্টখিনি পানী হৈ যায়, গাড়ী মটৰ অহা বহুত অসুবিধা হয়। আৰু দেখিছে আপোনাৰ এইবিলাক যিমানখিনি দোকান আছে, মানে কাষ্টমাৰ কাৰণে বহুত প্ৰব্লেম হয়। 60% যদি বৰষুণৰ পানী হয় আৰু 40% মানে আপোনাৰ নলা পানীয়ে গোটেই ৰাস্তাটো কভাৰ কৰি দিয়ে। চ' গাড়ী মটৰ অহাত বহুত অসুবিধা হয়। তাৰ বাহিৰেও মানে মানুহে খোজকাঢ়ি অহা যোৱাটো মানে একদম ভাবিবই নোৱাৰে, তেনেকুৱা কণ্ডিশ্যন হয়।
যাত্ৰীবাহী বাহনৰ পৰা সামগ্ৰী কঢ়িওৱা বাহনলৈ এই পথছোৱাত দুৰ্ভোগ হৈছে অনেক বাহন। শেহতীয়াকৈ 12 মাহে পথটোৰ একেই দুৰৱস্থা। বিশেষকৈ পাথৰ কুৱেৰীৰ সমীপৱৰ্তী অঞ্চলত গাড়ী চলাব নোৱাৰা অৱস্থা। পথটোৰ এনে দুৰৱস্থাৰ পৰা শীঘ্ৰে সমাধান বিচাৰিছে স্থানীয় লোকে। প্ৰভাত সিঙৰ সৈতে বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম। বুকুত আকাশলংঘী সপোন, পিছে মেধা শক্তিক যেন গ্ৰাস কৰিব খুজিছে আৰ্থিক দীনতাই। নলবাৰীৰ হাঁহতলীৰ এজন মেধাৱী যুৱকৰ কাহিনীয়ে ব্যথিত কৰিছে অঞ্চলবাসীক। ঝাৰখণ্ডৰ ধনবাদ IITত পঢ়াৰ সুযোগ লাভ কৰিও কেৱল ধনৰ অভাৱত থমকি ৰ'ব লগা হৈছে ছাত্ৰজন। বুকুত আকাশলংঘী সপোন, কিন্তু আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিছে মেধা শক্তিৰ। এই যুৱকজনৰ নাম মুলক খাখলাৰী। নলবাৰীৰ হাঁহদলীৰ বড়ো জনগোষ্ঠীৰ দীনেশ খাখলাৰী আৰু বিৱাৰী খাখলাৰীৰ পুত্ৰ মুলকে নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ মেধাৰ পৰিচয় দিছিল। শেহতীয়াকৈ মেধাৱী ছাত্ৰগৰাকীয়ে ঝাৰখণ্ডৰ ধনবাদৰ IITত BTech ইন এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং পঢ়াৰ সুযোগ লাভ কৰিছে। কিন্তু এই সুযোগেই যেন এতিয়া পৰিয়ালটোলৈ কঢ়িয়াই আনিছে তীব্ৰ দুশ্চিন্তা। কাৰণ উচ্চ শিক্ষাৰ নামভৰ্তি আৰু অন্যান্য খৰচ বহন কৰিবলৈ অসমৰ্থ এই দৰিদ্ৰ পৰিয়ালটো। অইল প্ৰজ্ঞান সুপাৰহাটী নগাঁৱত পঢ়ি আছিলোঁ, মানে JEE কোচিং লৈ আছিলোঁ এবছৰ। তাৰ পূৰ্বে মই জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা নলবাৰী, তাৰ পৰা মই মোৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। আৰু এতিয়া মই সেই JEE এডভান্সৰ দ্বাৰা মই IIT ধনবাদ ঝাৰখণ্ডত পঢ়াৰ কাৰণে মই এতিয়া সুযোগ পাইছোঁ। মেধাৱী ছাত্ৰগৰাকীৰ বাবে এতিয়া আৰ্থিক সংকট হৈ পৰিছে হেঙাৰ। উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিও থমকি ৰ'ব লগাৰ অৱস্থা হৈছে ছাত্ৰজনৰ। উপায়ন্তৰ হৈ মেধাৱী ছাত্ৰগৰাকীৰ পৰিয়ালে এতিয়া সহায়ৰ বাবে কাটৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। ল'ৰাটো IITত পঢ়াৰ কাৰণে মই মোৰ মনটো অলপ উৎফুল্লিত হৈছে। একফালেদি মোৰ ল'ৰাটোক পঢ়াৰ কাৰণে মোৰতো আৰ্থিক দুৰ্বল। সংবাদ মাধ্যমৰ যোগেদি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আহ্বান জনাব খুজিছোঁ যে মোৰ ল'ৰাটো শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁ আৰ্থিকভাৱে কিবা এটা সহায় কৰিব বুলি মই এই সংবাদ মাধ্যমেদি তেখেতক মই কাটৰ অনুৰোধ জনাম। উচ্চ শিক্ষা লোৱাত হেঙাৰ হৈ থিয় দিয়া মুলক খাখলাৰীৰ পিতৃ দীনেশ খাখলাৰী আছিল এখন অপ্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰধান শিক্ষক। কিন্তু দুৰ্ভাগ্যবশতঃ আজিও বিদ্যালয়খন প্ৰাদেশিকীকৰণ নহল। কোনোমতে ওৰেটো জীৱন সংগ্ৰাম কৰি পৰিয়ালটো পোহপাল দি অহা পিতৃৰ পক্ষে এতিয়া পুত্ৰক IITৰ দৰে প্ৰতিষ্ঠানত পঢ়োৱাটো অসম্ভৱ হৈ পৰিছে। আমাৰ আৰ্থিক ক্ষেত্ৰত এনেকুৱা মানে দৰিদ্ৰ, আমি খোৱা লোৱা মানে একমুঠি খাই আৰু একমুঠি কাৰণে চিন্তা। বিধায়ক জয়ন্ত মল্ল বৰুৱা ছাৰকো মই মানে অনুৰোধ জনাইছোঁ যাতে মোৰ ল'ৰাৰ কাৰণে কিবা আৰ্থিক ক্ষেত্ৰত সহায় কৰে। আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱকো মই অনুৰোধ কৰিছোঁ। মেধাৱী ছাত্ৰগৰাকীৰ সপোনক পাখি মেলি দিবলৈ সহায়ৰ হাত বিচাৰি আশাৰে বাট চাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ ধৰ্মীয় উপাসনাস্থলীত লুটপাট চোৰৰ। তিনিচুকীয়াৰ ফিলবাৰীত একে নিশাই 3খনকৈ ধৰ্মীয় অনুষ্ঠানত চোৰে চলালে চাফাই অভিযান। মণিকূটৰ দান পাত্ৰ ভাঙি চোৰে লুটি নিলে নগদ ধনসহ বহু মূল্যৱান সা সামগ্ৰী। ধৰ্মীয় উপাসনাস্থলীত চোৰৰ হাতোৰা। একে নিশাই 3খনকৈ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাট। লুটি নিলে নগদ ধনসহ বহু মূল্যৱান সামগ্ৰী। ধৰ্মীয় অনুষ্ঠানেই নহয়, চোৰৰ চকু দুচকীয়া বাহনতো। তিনিচুকীয়াৰ ফিলবাৰীত চোৰে নিদ্ৰা কৰিছে ৰাইজৰ। একে নিশাই 3খনকৈ ধৰ্মীয় অনুষ্ঠানত চোৰে চলালে চাফাই অভিযান। এয়া ফিলবাৰীৰ ৰূপজান নামঘৰৰ দৃশ্য। নামঘৰৰ দানপত্ৰ ভাঙি চোৰে লৈ গ'ল প্ৰায় 50,000 টকা আৰু বহু পৌৰাণিক মূল্যৱান সা সামগ্ৰী। পুৱা প্ৰায় 5 বজাত পোহৰলৈ আহে চুৰিকাণ্ডৰ ঘটনা। এখন কলা পালচাৰত আহিছিল দুজনীয়া চোৰৰ দল।
ৰাতিপুৱা ঠিক 5 বজাত আহি আমি মেইন দৰ্জাভাগ যেতিয়া খোলোঁ তেতিয়া দেখা পালোঁ আমাৰ যিভাগ আমাৰ ৰাইজৰ দানপাত্ৰ উদং হৈ আছে মানে। তেতিয়া সেই পাত্ৰভাগলৈ চালোঁ, চোৱাৰ পাছতে ইফালে চালোঁ মানে দুযোৰ তাল নাই আৰু কিছুমান কাপোৰ কানি মানে গামোচা চামোচা এইবিলাক যেনি তেনি পেলাই থৈছে। আৰু কাষতে এটা আমাৰ গুদাম আছিলে, সেই গুদাম গৃহত 3টা বাকচ আছিলে, সেই বাকচ 3টি আমি চালোঁ, গোটেই কাপোৰ কানি মানে যেনি তেনি পেলাই মানে নানা হেৰি কৰি দিলে। আনকি চোৰৰ দলটোৱে মণিকূটৰ কাষতে লাগি থকা গুদামতো লুটপাট চলায়। ইপিনে ফিলবাৰীৰ গাভৰু ভেটি 11 নং বামুণগাঁৱৰ শ্ৰী শ্ৰী কালী মন্দিৰতো নিশা সংঘটিত হয় চুৰিকাণ্ড। কালী মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে লৈ গ'ল জমা ধন। আমি আহিলোঁ, আহি কিনে চাইছোঁ তো আমাৰ যিটো মন্দিৰৰ দানপেটি আছে তাৰ তলা ভঙা আছে। তাৰপিছত আমাৰ যি মন্দিৰৰ মেইন গেট গ্ৰিলটো আছে, গ্ৰিলখিনি মানে পূৰা কিবা এটা লগাই কিনে তাত পূৰা ভাঙি দিয়া নিচিনা হৈছে। তাৰপিছত আমি থানা খবৰ জনালোঁ, থানাও আহিছিলে, আহি চব ফুটেজ লৈ গ'ল। গাঁৱৰ ৰাইজে হৈ এইটোৱে মানে হেৰি কৰিছোঁ যে ইয়াত যি মানুহ এনেকুৱা কাম কৰিছে এওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। কালী মন্দিৰৰ পিছত ফিলবাৰীৰ ঘূৰণিত থকা শিৱ মন্দিৰৰ দানপাত্ৰতো চলিল চোৰৰ তীক্ষ্ণ দৃষ্টি। ইপিনে বিষ্ণুপুৰ নিবাসী বাবুল কলিতা নামৰ এজন লোকৰ ঘৰৰ পৰা চুৰি এখন পালচাৰ বাইক। একে নিশাই 3খনকৈ ধৰ্মীয় অনুষ্ঠানত চোৰে লুটপাট চলোৱাৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ফিলবাৰীৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 2011 বৰ্ষৰ পিছত হ'বলগীয়া লোকপিয়লৰ বাবে অহা 8 আগষ্টৰ পৰা হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ। দেশৰ আন ৰাজ্যৰ লগতে অসমতো 2টা পৰ্যায়ত চলিব লোকপিয়ল। লোকপিয়লৰ কামত গাফিলতি বা তথ্যৰ জালিয়াতি কৰিলে চৰকাৰী কৰ্মচাৰী যাব লাগিব জেললৈ। লোকপিয়লৰ কামত গাফিলতি নচলিব। লোকপিয়লৰ কামত গাফিলতি কৰিলে যাব লাগিব ৰঙা ঘৰলৈ, ভৰিব লাগিব জৰিমনা। দেশৰ আন ৰাজ্যৰ লগতে অসমতো 2টা পৰ্যায়ত চলিব লোকপিয়ল। অহা 2 আগষ্টৰ পৰা ডিজিটেল মোডত 15 দিন ধৰি চলিব স্বগণনা, যাৰ জৰিয়তে ৱেবছাইটত সন্নিৱিষ্ট কৰিব পাৰিব পৰিয়ালৰ তথ্য। দ্বিতীয় পৰ্যায়ত 17 আগষ্টৰ পৰা গণনাকাৰী চৰকাৰী বিষয়াই ঘৰে ঘৰে সংগ্ৰহ কৰিব প্ৰতিটো পৰিয়ালৰ তথ্য। তাৰ পূৰ্বে লোকপিয়লত জড়িত কৰ্মচাৰীসকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। জিলা আয়ুক্তলৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি লোকপিয়লত নিয়োজিত চৰকাৰী বিষয়া কৰ্মচাৰীয়ে লোকপিয়লৰ সন্দৰ্ভত বা দায়িত্বক লৈ সুধিব নোৱাৰিব কোনো আপত্তিজনক প্ৰশ্ন। লোকপিয়লত তথ্য জালিয়াতি অথবা গাফিলতি কৰিলে কৰ্মচাৰীজন যাব লাগিব জেললৈ। ইয়াৰ লগতে গণনাৰ কাম চলি থকাৰ সময়ত চৰকাৰী কৰ্মচাৰীয়ে নাপাব ছুটি। জিলা আয়ুক্তৰ অনুমোদন অবিহনে কোনো বিষয়াই কোনো কৰ্মচাৰীয়ে কেজুৱেল লিভ, চাইল্ড কেয়াৰ লিভ ল'ব নোৱাৰিব। 2011 বৰ্ষৰ পাছত হ'বলগীয়া লোকপিয়লৰ বাবে 8 আগষ্টৰ পৰা হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ। লোকপিয়লৰ সমান্তৰালকৈ 2027 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসমত সম্পন্ন হ'ব জাতি পিয়লৰ গণনা। এই গণনা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ 83,000 বিষয়া কৰ্মচাৰী নিয়োগ কৰিছে ৰাজ্য চৰকাৰে। এই লোকসকল ঘৰে ঘৰে গৈ 3টা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লোকপিয়ল প্ৰক্ৰিয়া। হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।